মোৰ ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ এটি সাক্ষ্য আছিল। মোৰ নাম বগাই গগৈ, মোৰ বৰহোলাত ঘৰ। মোৰ ল'ৰাটোৱে বহুত নিচাজাতীয় দ্ৰব্য খাই ঘৰখনত অশান্তি কৰি আছিল। প্ৰভু যীশু প্ৰাৰ্থনা আৰু প্ৰভু যীশু গৃহলৈ যোৱাৰ পৰা মোৰ ল'ৰাটোৱে বহুত নিচাজাতীয় দ্ৰব্যবোৰ খাবলৈ এৰি দিলে। এতিয়া ঘৰখনত শান্তিময় হৈ আছে। যাতে প্ৰভু যীশুৱে কৃপা কৰে, এয়ে মোৰ সাক্ষ্য। ঈশ্বর নহয় তার সেবা পূজা, ডেৰাইতে মুকে মুক ঈৰ্ষান্দি কৰিলে তেওঁলোকৰ অচাৰ। মূৰ্তিবোৰৰ দ্বাৰাই মোৰ ক্ৰোধ জন্মালে। এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱালো, বিশ্বতৰৰ দামত ক্ৰোধ জন্মা। এক নিৰ্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰি কিয়নো মূৰ্খধতক এক নিপ্ৰজ্বলিত হৈছে, চিউলৰ গভীৰতালৈকে পৰিছে। ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। মই তেওঁলোকৰ ওপৰত দুৰ্যোগৰ স্তূপ গঢ়িম, তেওঁলোকৰ হিতে মোৰ কাঁড়বোৰ এৰিম। গৃহ শুকাই যোৱা দুৰ্ভিক্ষে প্ৰচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ হিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূৰ্ণ হিংস্ৰ পশুবোৰৰ গাত পঠাম। বাটত তৰোৱালে মাৰিব, ভিতৰ কোঠালিত আতংকত মৰিব। যুৱক আৰু কুমাৰী সকলক বিয়া হকুৱা কেঁচুৱা আৰু পকামূৰীয়া, বৃদ্ধক একেভাৱে বিনষ্ট কৰিব। মই কলো যে মই তেওঁলোকক সিঁচৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম। কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্ৰোধাগ্নি নিৰ্ভয় কৰিলো, কিয়নো তেওঁলোকৰ শত্ৰুপক্ষই ভুল বুজি কব পাৰে যে আমাৰ হাতেৰে বিজয়ী হলো। এই সকলো কৰাজন জিহুৱা নহয়, তেওঁলোকে বিবেকহীন জাতি। তেওঁলোকৰ বিচাৰ বুদ্ধি বুলি একো নাই।
দশা কি হবাই তেওঁলোকে বিবেচনা ফেৰি